বন্ধুসকল 2027 চনৰ লোকপ্ৰিয় স্বগণনাৰ কাম কাজ আৰম্ভ হৈছে আৰু আজি পৰ্টেলটো খোলা হৈছে আৰু 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে এই কাম কাজসমূহ চলোৱা হ'ব। গতিকে যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰিব পাৰে আৰু আবেদন কৰাৰ চিষ্টেমটো আবেদন কৰাৰ প্ৰক্ৰিয়াটো আপোনালোকক জনাই দিম। আবেদন কৰিবলৈ আপোনালোকে গুগলত গৈ বা ক্ৰোম ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব se.census.gov.in। এইটো সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা ইণ্টাৰফেচ খুলিব, তাত লিখা থাকিব প্ৰৱেশ। আপোনালোকে প্ৰৱেশটো কৰাৰ পিছত 2 নম্বৰ অপশ্যনত আহিব পৰিয়াল পঞ্জীয়ন। আপোনালোকে পৰিয়ালৰ তথ্য পাতি যিখিনি তাত লিখা আহিব সেইখিনি আপোনালোকে বহাই দিলে হ'ল। তাৰপিছত আহিব ভাষা বাছনি। আপোনালোকৰ যিটো ভাষা আপোনালোকৰ হয় সেই ভাষাটো আপোনালোকে সিলেক্ট কৰিব। তাৰপিছত আপোনালোকে অৱস্থান বাছনি, কোনখিনি ঠাইত থাকে আপোনালোকে সেই ঠাইখিনিৰ নাম, সেইখিনি যিখিনি অপশ্যন আহিব সেই অপশ্যনখিনি আপোনালোকে ক্লিক কৰিব। পিছত আহিব মেপত বাসগৃহ চিনাক্ত। এখন মেপ দিয়া থাকিব, সেই মেপখনত আপুনি আপোনাৰ ঘৰখন কোনখিনি ঠাইত আছে তাত গৈ ক্লিক কৰি দি দিব। আপোনালোকে মেপখন সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এটা অপশ্যন আহিব প্ৰশ্ন উত্তৰ। তাত কেইটামান প্ৰশ্ন সোধা হ'ব পাৰে, সেই প্ৰশ্নকেইটাৰ উত্তৰ আপুনি ধুনীয়াকৈ দি ছাবমিট কৰি দি দিব। তাৰপিছত আহিব পুনৰীক্ষণ, অৰ্থাৎ আপুনি যিখন ফৰ্ম ছাবমিট কৰিছে সেই ফৰ্মখন আপুনি ৰিভিউ কৰিব পাৰে বা আপুনি পুনৰাই চেক কৰিব পাৰে। চেক কৰাৰ পিছতহে আপুনি যদি কিবা শুদ্ধ কৰিবলগীয়া থাকে, কাৰেকশ্যন কৰিবলগীয়া থাকে সেই কামখিনি কৰিব। তাৰপিছত আহিব চূড়ান্ত দাখিল, আপুনি ফাইনেল ছাবমিট কৰি ল'ব। আপুনি ফাইনেল ছাবমিট কৰাৰ পিছত আপোনাৰ ওচৰত আপোনাৰ মোবাইল নম্বৰত এটা SEID বুলি এটা নম্বৰ আহিব। সেই নম্বৰটোৰ আৰম্ভণি হ'ব H আখৰেৰে। গতিকে আপুনি সেই আইডিটো আপোনাৰ তাত আপুনি সেইটো ৰাখি থ'ব, যতনে ৰাখি থ'ব আৰু পৰৱৰ্তী সময়ত আপোনাৰ ঘৰত আহিব চেঞ্চাছৰ বিষয়ববীয়াসকল, অফিচৰ মানুহ আহিব, আহি পেলাই ভেৰিফিকেশ্যন কৰিব, তেতিয়া সেই আইডিটো আপুনি দি দিব।